বৰপেটা জিলা প্ৰশাসন বা জিলা পৰিবহণ বিষয়াই ই ৰিক্সাসমূহৰ ওপৰত যি নিষেধাজ্ঞা জাৰি কৰিছে, এই নিষেধাজ্ঞা জাৰি কৰাটো অনতি বিলম্বে উঠাই লোৱাৰ কাৰণে আহ্বান জনাইছো। প্ৰত্যেকজন অসমবাসী ৰাইজে বা প্ৰতিজন মানুহে আমি অৱগত যে ই ৰিক্সা কোনে চলায়। সমাজৰ আটাইতকৈ দুখীয়া, নিচলা, দৰিদ্ৰ শ্ৰেণীৰ মানুহে পৰিয়ালটোক পোহপাল দিয়াৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে, দুবেলা দুমুঠি অন্ন যোগাৰ কাৰণে কোনোবাই মাটি বিক্ৰী কৰি, কোনোবাই মাটি বন্ধকত লৈ, কোনোবাই ইণ্টাৰেষ্টত লৈ, কোনোবাই লোন লৈ ই ৰিক্সা ক্ৰয় কৰি তেওঁলোকে পৰিয়ালটোক পোহপাল দি আছিল। কিন্তু হঠাৎকৈ জিলা পৰিবহণ বিষয়াই এক কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহত ই ৰিক্সা উঠিবলৈ নিদিয়ে। তেওঁলোকে মাইকিং যোগে প্ৰচাৰ কৰি আছে, বিভিন্ন নটিচ জাৰি কৰি আছে। গতিকে এই নটিচৰ ফলত সাধাৰণ দুখীয়া ই ৰিক্সা চালকসকলৰ পেটত লাট মৰা বুজাইছে। কাৰণ এই ই ৰিক্সা যেতিয়া ক্ৰয় কৰিছিল, তেওঁলোকে সম্পূৰ্ণ কৰ আদায় দি তেওঁলোকে ক্ৰয় কৰিছিল, তেতিয়া কোনো ধৰণৰ নিষেধাজ্ঞা আছিল। হঠাৎকৈ জিলা পৰিবহণ বিষয়াই যি নিষেধাজ্ঞা জাৰি কৰিলে, প্ৰত্যেকজন ই ৰিক্সা চালকৰ হাতে মূৰে কপালত হাত দি বহি থাকিব লগা হৈছে। কাৰণ এওঁলোকে একমাত্ৰ এই ৰিক্সাৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালটোক পোহপাল দি আছিল। গতিকে এই নিষেধাজ্ঞাটো পুনৰ বিবেচনা কৰিবলৈ মই জিলা প্ৰশাসনক আহ্বান জনাইছো। অকল ই ৰিক্সাৰ কাৰণে যে সমাজত দুৰ্ঘটনা সংঘটিত হয় তেনেকুৱা কথা নহয়। সমাজত আমি দেখি আহিছো অভাৰলোডিঙৰ কাৰণে বহু দুৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰৰ দৌৰাত্ম আমি দেখিছো, অভাৰ স্পীডৰ দৌৰাত্ম আমি দেখিছো, বিভিন্ন কৰ নিদিয়া অবৈধভাৱে গাড়ী চলাচল কৰে। কিন্তু জিলা প্ৰশাসনে সেইবোৰক নাকি নলগায় সাধাৰণ বয়া, সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহৰ পেটত লাট মৰা কাম যি এই জিলা পৰিবহণ বিষয়াই কৰিছে, তাক আমি ধিক্কাৰ জনাইছো। অতি সোনকালে এই নিষেধাজ্ঞাটো উঠাই নলয় সমগ্ৰ বৰপেটা জিলাৰ পিলপিলি সন্তাৰ পৰা আৰম্ভ কৰি ই ৰিক্সাৰ লগত জড়িত মালিক আৰু চালকসকলে একত্ৰিত হৈ আমি সাধাৰণ ৰাইজে সহযোগিতা আগবঢ়াই প্ৰয়োজন হলে বৰপেটা জিলা প্ৰশাসনৰ কাৰ্যালয়, ডিচি অফিচ আমি ঘেৰাও কৰিম, ৰাজপথ আমি অৱৰোধ কৰিম। বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হম। কাৰণ এই ই ৰিক্সা চালকসকলৰ হয়তো চলাচলৰ কাৰণে তেওঁলোকে কঠোৰ নিয়ম বান্ধি দিব পাৰে। দৰকাৰ হলে জিলা প্ৰশাসনে এই ই ৰিক্সা চালকসকলক উচ্চ প্ৰশিক্ষণ দি তেওঁলোকে ৰাস্তাত কেনেকে চলাচল কৰিব লাগে তাৰ এক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ দি প্ৰতিজন চালকক যাতে সুশৃংখলভাৱে গাড়ী চলাব পাৰে তাৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দি হলেও এই যে নিষেধাজ্ঞা জাৰি কৰিছে, এই নিষেধাজ্ঞা জাৰিটো উঠাই লব লাগে, তাৰ আমি দাবী উত্থাপন কৰিছো।